খোৱা পানী নাই, ৰাস্তা ঘাট নাই, দলং নাই, স্বাস্থ্য কেন্দ্ৰ নাই, কাৰেণ্টটো মাজে মাজে আহেহে। বেনাৰে হৰ্ডিঙে দেখা বিকশিত অসমৰ সম্পূৰ্ণ বিপৰীত ছবি। ক'ব বিচাৰিছোঁ জোনাইৰ কেমিজেলম পঞ্চায়তৰ কথা। গ্ৰাম্য উন্নয়ন বা চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই পঞ্চায়তখনৰ আদিল একো গাঁৱক। নিৰ্বাচন আহে, নিৰ্বাচন যায়, নেতা আহে, নেতা যায়, কিন্তু গাঁওবাসীৰ দুৰ্দশাৰ অন্ত নপৰে। বছৰ বছৰ ধৰি এনেদৰেই এখন বাঁহৰ সাঁকোৰে যাতায়াত কৰিছে গাঁওবাসীয়ে। অতি বিপদজনকভাৱে অহা যোৱা কৰিবলগীয়া হয় বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীয়ে। খোৱা পানীৰ বাবে গাঁওখনৰ ৰাইজে ব্যৱহাৰ কৰে ২০-২৫ বছৰ পুৰণি কুঁৱা বা নাদ। এতিয়াও কুঁৱাৰ পৰা খোৱা পানী আনিবলৈ শাৰী পাতে গাঁওখনৰ মহিলাই। দমকল বহাবলৈও অসুবিধা। মুঠৰ ওপৰত জীৱন যাপনৰ নামত জীয়াতু ভুগিছে এই পঞ্চায়তৰ অধীনৰ গাঁওবাসীয়ে। বিগত কাৰ্যকালত পঞ্চায়তখন আছিল বিজেপিৰ মিত্ৰ দল গণশক্তিৰ দখলত, কিন্তু উন্নয়নমূলক কোনো কামেই নকৰিলে জনপ্ৰতিনিধিয়ে। সেয়েহে নিৰ্বাচনৰ পূৰ্বেই খোৱা পানীৰ সুব্যৱস্থা, ৰাস্তা, দলং আদি নিৰ্মাণ কৰি দিবলৈ আহ্বান জনাইছে ৰাইজে। অন্যথা নিৰ্বাচনত ভোটদানৰ পৰা বিৰত থাকিব কেমিজেলম পঞ্চায়তবাসী। পানী পোৱা নাই আৰু এতিয়া নদীৰ পানীও খাব নোৱাৰে, গা ধুবও নোৱাৰে, পুৰা ঘোলা। সেইকাৰণে দূৰৰ পৰা পানী বুকিব লাগে। আজি ২০-২২ বছৰ হৈ গ'ল ইয়াৰ পৰাই পানী বুকি কিনে খাই আছো। একো ব্যৱস্থা কৰা নাই, ঘৰো পোৱা নাই। আমাৰ লেকু গাঁৱত কুঁৱাও পোৱা নাই আৰু লেট্ৰিনো পোৱা নাই, একো পোৱা নাই। আমাৰ আজিলৈকে বনাই দিয়া নাই। আমি পৰাগত যেনে তেনে বাঁহবিলাকক তুলি আনি কিনি আমি এই দলংখন বনাইছোঁ। বুটে নিদিম বুলিয়ে ভাবি আছো আৰু কেলে কি সিহঁতে একো আমাক সুবিধা দিয়া নাই। সেইটোৰ কাৰণে আমি এইবছৰ নিদিমেই বুলি ভাবি আছো। জোনাইৰ পৰা টমাছ পেগুৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।